আৰু এইবেলি ৩ নং বৰপেটা লোকসভা সমষ্টি বিপুল ভোটত ফণীভূষণ চৌধুৰী ডাঙৰীয়া আমাৰ মিত্ৰগোষ্ঠীৰ প্ৰাৰ্থী নিৰ্বাচিত হ'ব আৰু 4খন আসনে আমি পাবলৈ যাম। মই কৈছোঁ ধুবুৰীত কণ্টেষ্ট হ'ব। তাত কৈছোঁ যে মোদী ডাঙৰীয়াই সবকা সাথ সবকা বিকাশ নীতিৰে যোৱা 10 বছৰ ইনক্লুচিভ ডেভেলপ কৰিলে দেশখনক আৰু নিশ্চিতভাৱে তেখেতে কোনো সংখ্যাগুৰু কথা কোৱা নাই। না মুছলিম কে সাথ মুছলিম কৈছে, না হিন্দু কে সাথ হিন্দু কৈছে, জৈন কে সাথ জৈন কৈছে। তেখেতে সবকা সাথ সবকা বিকাশ। মোদীজীৰ নেতৃত্বৰ কাৰণে সন্মানৰ হিন্দুস্তানৰ ৰাইজ আজি ওলাই আহিছে। মই আশা কৰিছোঁ জৰা ফুকাৰ ৰাজনীতি নচলে, বিকাশৰ ৰাজনীতিৰ লগত থাকিব, বিকাশ ত্বৰান্বিত কৰিব লাগিব। মুখ্যমন্ত্ৰী মহোদয়ৰ বলিষ্ঠ নেতৃত্বত অসমত যিদৰে উন্নয়ন হৈছে আৰু মোদীজীৰ নেতৃত্বত দেশৰ যিদৰে উন্নয়ন হৈছে, নিশ্চিতভাৱে ৰাইজ এইবাৰ উন্নয়নৰ লগত আছে। অহাবাৰ তেওঁ হাৰি আছে আৰু কি এলায়েন্স থাকিব? তেওঁ ক'ত থাকিব? তেওঁ এলায়েন্স ভাঙাৰ কাৰণে তেওঁ অসম গণ পৰিষদৰ নহয় এডভাইচাৰ নহয়। দলৰ এডভাইচাৰেহে কয়, তেওঁ উপদেষ্টা নহয়তো সেইটো দলৰ। তেওঁ বামপন্থীয়ে শেষ কৰিলে দেশখন। ক'ৰবাত এটা কৈ কিবা জিতিলে আকৌ হাৰি আছে অহা বছৰ তেওঁ। পাৰ্লিমেণ্টটো বাদ দিয়ক, বিধানসভাতে হাৰিব। ইয়াতো নোৱাৰে, তেওঁ ছিকিউৰিটি ফৰবিট হ'ব। কংগ্ৰেছ ফুটা বেলুন ক'ত বায়ু থাকিব? আজি অৱস্থা সেয়া হৈছে। পুৰণা দুটকী নোটত পৰিণত হ'ল, অচল নোটত পৰিণত হৈছে কংগ্ৰেছ দল। কংগ্ৰেছ দলৰ প্ৰতি কোনো জনতাৰ বিশ্বাস নাই। কেৱল পৰিয়ালবাদ, দুৰ্নীতি, ভ্ৰষ্টাচাৰৰ সাগৰ আছিলে কংগ্ৰেছ। ভ্ৰষ্টাচাৰৰ সম্ৰাট আছিল কংগ্ৰেছ। তাৰ কাৰণে হিন্দুস্তানৰ জনগণে কংগ্ৰেছক এভইড কৰিছে, বাই দিছে। ৰকিবুল হুছেইনৰ জিকাৰ কাৰণে কিন্তু অখিল গগৈ, লুৰিণজ্যোতি গগৈ সকলোৱে অখিল গগৈ এতিয়া তেওঁৰে প্ৰশ্ন আহি পৰিছে। শিৱসাগৰত তেওঁ নিজে হাৰিব। শিৱসাগৰবাসীয়ে আমাৰ মিত্ৰগোষ্ঠীক ভাৰতীয় জনতা পাৰ্টীক জনাদেশ দিছে। এইবাৰ লোকসভা নিৰ্বাচন শিৱসাগৰত আমাৰ তপন গগৈ ডাঙৰীয়া লিড ল'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।